গোটেই বছৰ এক বছৰ পিছত আমাৰ ৰমজান মাহ আহে। ৰমজান মাহৰ এক মাহ ৰোজা ৰখাৰ পিছত আমাৰ ঈদৰ দিনটো অতি একদম আনন্দময় ফূৰ্তি কৰাৰ দিন এটা। আমি সেইকাৰণে আজি ইয়াতে শ্বপিং মল নতুনকৈ উদ্বোধনী হৈছে আমাৰ সন্তুলিত, ইয়াতে শ্বপিং কৰিব আহিলোঁ। এনে আছে আৰু প্ৰস্তুতি চলি আছে, কাৰণ যিহে জুই চাই দাম বস্তুৰ, কি কিনিম মানে দুখীয়া শ্ৰেণীৰ মানুহ যিবিলাক আছে সেইসকল মানুহে যদি বজাৰত আহে, মানে যিকোনো বস্তুৰ ওচৰত গ'লে 1-2 হাজাৰ টকাত আজিকালি ঈদৰ বজাৰ বুলি ক'লে 5-6 হাজাৰ টকা লাগে। সেইখিনিও আমাৰ এই গাঁৱৰ দুখীয়া অঞ্চলৰ ৰাইজে সেইখিনি টকা উপাৰ্জন কৰিব নোৱাৰে। তথাপিও যেনেকুৱা সম্ভৱ আৰু মানে প্ৰস্তুতি চলাই আৰু। কিন্তু ল'ৰা ছোৱালীৰ কাৰণে অলপ কাপোৰ চাপোৰ কিনিব গ'লে, কাপোৰ কানি কিনিব গ'লে বা কিবা অলপ কিনিব গ'লেও যি জুই চাই মূল্য হৈছে বস্তুৰ, তথাপি অলপ কষ্টকৰ হৈছে দিয়ক। তথাপি কৰিবতো লাগিবই, আমাৰ বছৰত এটা ঈদ আহে। মোৰ এইটো বাজেট বুলি নাই, মই আজিলৈকে মই নিজে কিনা নাই, কিন্তু মোৰ পৰিয়ালৰ বা চাৰিওফালে যিখিনি দিব লাগে সেইখিনি এজ এ দায়িত্ববান হিচাপে মই কৰিব লাগে সেইখিনি।